হরিণী নয়নী দূরে ওই কুসুমারে ওই বিজুলি চেঙেলীয়া মনে বহিব কেনেকৈ ছাতি বিছাতি বৰ্ণই বৰাতি পাৰিছে পিৰিতি ইয়াৰে মাজতে উজনি নামনি বৰ্ণই বৰাতি পাৰিছে পিৰিতি ইয়াৰে মাজতে উজনি নামনি হৰিণী নয়নী দূৰে ঐ কুসুমাৰে ঐ বিজুলি। 90 দশকৰ পৰাই অসমৰ সংগীত ক্ষেত্ৰখনলৈ এক বিশেষ অৱদান আগবঢ়োৱা জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ সঞ্জীৱ। 10টা অসমীয়া, 2টা ভোজপুৰী, 2টা হিন্দী আৰু 3টাকৈ বেংগলী এলবামত কণ্ঠদান কৰি নিজৰ সুন্দৰ গায়কীৰ পৰিচয় দিবলৈ সক্ষম হোৱা কণ্ঠশিল্পীগৰাকী হৈছে কুমাৰ সঞ্জীৱ। তোৰ বিন্দিয়া তোৰ ঝুমকা তোৰ বিন্দিয়া তোৰ ঝুমকা হৈ গলো মাই জান মই দিবানা তোৰ বিন্দিয়া তোৰ ঝুমকা হৈ গলো মাই জান মই দিবানা তোৰ দুচক দেখা জ্বললে হৈ যাও মাই জান মই ফিদা তোকে এবাৰ নেদেখিলে থাকিব যে নোৱাৰো মই তোকে এবাৰ নেদেখিলে থাকিব যে নোৱাৰো মই তোৰ বিন্দিয়া তোৰ ঝুমকা হৈ গলো মাই জান মই দিৱানা। অসমৰ বিভিন্ন ঠাইৰ মঞ্চত গীত পৰিৱেশনেৰে শ্ৰোতা ৰাইজক মোহাচন্ন কৰা কুমাৰ সঞ্জীৱে ৰিদীপ দত্ত, শান্তা উজিৰ, নীলিমা খাতুন, জুবিন গাৰ্গৰ দৰে কণ্ঠশিল্পীৰ লগত গীতৰ এলবামত কণ্ঠদান কৰিছিল। বলিউডৰ এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী কণ্ঠশিল্পীয়ে অসম চৰকাৰে শিল্পীসকলক প্ৰদান কৰা এককালীন সাহায্য লাভ কৰিবলৈকো সক্ষম হৈছিল। খাৰে ভাতে মানুহ হলো নাই মনত কপটতা বুকুত আছে গুৰু শংকৰ মাধৱ আৰু আজান পীৰৰ উদাৰতা খাৰে ভাতে মানুহ হলো নাই মনত কপটতা বুকুত আছে গুৰু শংকৰ মাধৱ আৰু আজান পীৰৰ উদাৰতা মোৰ গাঁৱৰ মাটি দেশৰ মানুহ বুকুৰ আপোন প্ৰাণ মই অসমীয়া ডেকা মই অসমীয়া ডেকা। 90 দশকৰ পৰাই অসমৰ সংগীত জগতখনলৈ যথেষ্ট অৱদান আগবঢ়াই অহা এইগৰাকী কণ্ঠশিল্পীক বৰ্তমান প্ৰয়োজন শিল্পী পেঞ্চনৰ। অসম চৰকাৰৰ তৰফৰ পৰা এইগৰাকী জ্যেষ্ঠ শিল্পীক শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিলে শিল্পীগৰাকী যথেষ্ট উপকৃত হ'ব। এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা যথেষ্ট আশা প্ৰকাশ কৰিছে জ্যেষ্ঠ কণ্ঠশিল্পীগৰাকীয়ে।